নমস্কাৰ। অখিল গগৈয়ে এক ডাঙৰ মন্তব্য আগবঢ়াইছে। চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ। জুবিনৰ তদন্তৰ নামত চৰকাৰে মাথোৰ ৰাজনীতি কৰি আছে আৰু নাটক কৰি আছে বুলি ডাঙৰ মন্তব্য আগবঢ়াইছে। লগতে অখিল গগৈয়ে আহ্বান জনাইছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কাইলৈৰ পৰা সকলো ৰাজপথলৈ ওলাই আহক। লগতে অখিল গগৈয়ে কৈছে জুবিনৰ ন্যায়ৰ বাবে মই যিকোনো সময়তে ৰাজনীতি ত্যাগ কৰিবলৈ সাজু আছো। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ। অখিল গগৈ সৰব হৈছে চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ। এই মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে। জুবিনৰ তদন্তৰ নামত চৰকাৰে মাথোৰ ৰাজনীতি আৰু নাটক কৰি আছে বুলি ডাঙৰ মন্তব্য বিধায়ক অখিল গগৈ। জুবিনৰ ন্যায়ৰ দাবীত কাইলৈৰ পৰা সকলো ৰাজপথলৈ ওলাই আহক। কাইলৈৰ পৰা সকলোকে ৰাজপথলৈ ওলাই আহিবৰ বাবে আহ্বান জনাইছে অখিল গগৈয়ে। লগতে অখিল গগৈয়ে কৈছে মই যিকোনো সময়তে ৰাজনীতি ত্যাগ কৰিবলৈ সাজু আছো। আৰু চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত ৰাজনীতিৰ অভিযোগ তুলি এতিয়া সৰব হৈছে বিধায়ক অখিল গগৈ। অখিল গগৈ এতিয়া সৰব হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ। এমাহ পাৰ হ'ল, এতিয়াও অসমবাসীয়ে আৰু সবলভাৱে মাত মাতক। চৰকাৰে যেনেকৈ আগবাঢ়িব লাগিছিল তেনেদৰে আগবঢ়া নাই বুলি অভিযোগ উত্থাপন কৰিছে। লগতে অখিল গগৈ কৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া দেখি অসমবাসী মুঠেও সন্তুষ্ট নহয়। অসমবাসী মুঠেও সন্তুষ্ট নহয় চৰকাৰৰ যি তদন্ত প্ৰক্ৰিয়া। আৰু জুবিনৰ ঘটনাৰে জড়িত সকলোকে চূড়ান্ত শাস্তি দিব লাগে বুলি মন্তব্য অখিল গগৈ। অৱহেলাৰ কাৰণে জুবিনে প্ৰাণ হেৰুৱালে আৰু দোষীক যদি হেৰুৱাইছে তেনেহ'লে দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিব লাগে। ন্যায়াধীশৰ তত্বাৱধানত CBI তদন্তৰ দাবী উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কি কৈছে আমি মন্তব্য শুনাম, কিন্তু তাৰ বাবে পুনৰবাৰ উল্লেখ কৰিছোঁ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উচিত ন্যায়ৰ দাবী উত্থাপন কৰিছে এতিয়া অখিল গগৈয়ে। চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ বুলি ডাঙৰ মন্তব্য অখিল গগৈ। লগতে অখিল গগৈয়ে কৈছে জুবিনৰ তদন্তৰ নামত চৰকাৰে মাথোৰ ৰাজনীতি আৰু নাটক কৰি আছে। গতিকে অসমৰ প্ৰতিগৰাকী জুবিন অনুৰাগী প্ৰতিগৰাকী লোক ৰাজপথলৈ ওলাই আহক, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰক। আৰু মই জুবিন গাৰ্গৰ বাবে যিকোনো মুহূৰ্তত ৰাজনীতি ত্যাগ কৰিবলৈ সাজু আছো বুলি উল্লেখ কৰিছে অখিল গগৈয়ে। মন্তব্য আছে, আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। জুবিন গাৰ্গৰ ন্যায় মানে আমি কৈ আছো যে জুবিন গাৰ্গক যদি হত্যা কৰিছে তেতিয়াহ'লে তেওঁলোকক ফাঁচি দিব লাগে। আৰু জুবিন গাৰ্গক যদি হত্যা কৰা নাই, তেওঁক মৃত্যুৰ পিনে ঠেলি দিয়া হ'ল, তেতিয়াহ'লে জুবিন গাৰ্গক মৃত্যুৰ ফালে ঠেলি দিয়াসকলক যাৱজ্জীৱন কাৰাদণ্ড কেতিয়াও জানে তেওঁলোকে আৰু মুকলি আকাশ দেখিবলৈ নাপায়। কিন্তু চৰকাৰে যি তদন্ত কৰি আছে এই তদন্তত অসম্ভৱ ন্যায় পোৱাটো অসম্ভৱ। সেইকাৰণে অসমৰ মানুহ অসন্তুষ্ট হৈছে, অসমৰ মানুহ অধৈৰ্য হৈছে, অসমৰ মানুহ অসহিষ্ণু হৈ উঠিছে আৰু অসমৰ মানুহে আন্দোলনত জঁপিয়াই পৰিবলৈ সাজু হৈছে। মই নিজেও আনকি এতিয়া এনেকৈ ৰৈ আছোঁ যে দৰকাৰ হ'লে যিকোনো সময়তে মই ৰাজনীতি ত্যাগ কৰিম, যিকোনো সময়তে MLA ত্যাগ কৰি দিম, MLA চিটটো ত্যাগ কৰি দিম আৰু যিকোনো সময়তে ন্যায়ৰ কাৰণে আন্দোলনৰ কাৰণে আগবাঢ়ি যাম। স্পষ্ট কথা যে জুবিনদাৰ ন্যায়ৰ কাৰণে কোৰ্টৰ ন্যায়াধীশৰ তত্বাৱধানত আমাক CBI এনকুৱাৰী লাগিব। নাম্বাৰ 1, জুবিনদাৰ ন্যায়ৰ কাৰণে আমাক ছিংগাপুৰত গৈ প্লেচ অফ অকাৰেঞ্চত তদন্ত কৰাৰ ব্যৱস্থা, তাত স্কেটছ মেপ অঁকাৰ ব্যৱস্থা, তাত যিসকল মানুহে এই গোটেই কাণ্ডটোৰ লগত জড়িত তাৰ স্থানীয় মানুহবিলাকৰ ষ্টেটমেণ্ট লোৱাৰ ব্যৱস্থা, তদুপৰি এই ৰেস্কিউ টীম, এম্বুলেন্সৰ ড্ৰাইভাৰ, হস্পিটেলৰ এই আটাইবিলাকৰ এভিডেন্স সংগ্ৰহ কৰা আৰু ষ্টেটমেণ্ট লোৱা, এই আটাইবিলাক ব্যৱস্থা নকৰিলে কেতিয়াও হত্যাকাণ্ড বা মৃত্যুৰ ঘটনাত কেতিয়াও ন্যায় পোৱাটো সম্ভৱপৰ নহয়। আৰু এই গোটেই ন্যায় পাবৰ কাৰণে কোৰ্টৰ জৰিয়তে ছিংগাপুৰ চৰকাৰলৈ আচলতে নটিচ যাব লাগিব। কিন্তু আমাৰ CIDয়ে নটিচ দিছে। CIDৰ নটিচত কেতিয়াও ছিংগাপুৰ চৰকাৰৰ পৰা অহা তথ্য গ্ৰাহ্য নহ'ব। দ্বিতীয় কথা, মানুহ তাত ছিংগাপুৰৰ পৰা ধৰি আনিবৰ কাৰণে কোৰ্টৰ নটিচ যাব লাগিব। এতিয়ালৈকে সেই নটিচ যোৱা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে নাটক কৰি আছে, অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰি আছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক ন্যায় দিব খোজা নাই। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, অসমৰ BJP চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি জোৰ কৰি ন্যায় আদায় কৰি আনিবৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ। সকলোকে আহ্বান জনাইছোঁ, সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। জুবিন গাৰ্গৰ ন্যায় মানে আমি কৈ আছোঁ
যে জুবিন গাৰ্গক যদি হত্যা কৰিছে তেতিয়াহ'লে তেওঁলোকক ফাঁচি দিব লাগে আৰু জুবিন গাৰ্গক যদি হত্যা কৰা নাই তেওঁক মৃত্যুৰ পিনে ঠেলি দিয়া হ'ল তেতিয়াহ'লে জুবিন গাৰ্গক মৃত্যুৰ ফালে ঠেলি দিয়াসকলক যাৱজ্জীৱন কাৰাদণ্ড কেতিয়াও জানে তেওঁলোকে আৰু মুকলি আকাশ দেখিবলৈ নাপায় কিন্তু চৰকাৰে যি তদন্ত কৰি আছে এই তদন্তত অসম্ভৱ ন্যায় পোৱাটো অসম্ভৱ সেইকাৰণে অসমৰ মানুহ অসন্তুষ্ট হৈছে অসমৰ মানুহ অধৈৰ্য হৈছে অসমৰ মানুহ অসহিষ্ণু হৈ উঠিছে আৰু অসমৰ মানুহে আন্দোলনত জঁপিয়াই পৰিবলৈ সাজু হৈছে মই নিজেও আনকি এতিয়া এনেকৈ ৰৈ আছোঁ যে দৰকাৰ হ'লে যিকোনো সময়তে মই ৰাজনীতি ত্যাগ কৰিম যিকোনো সময়তে MLA ত্যাগ কৰি দিম MLA চিটটো ত্যাগ কৰি দিম আৰু যিকোনো সময়তে ন্যায়ৰ কাৰণে আন্দোলনৰ কাৰণে আগবাঢ়ি যাম স্পষ্ট কথা যে জুবিন দাৰ ন্যায়ৰ কাৰণে কোৰ্টৰ ন্যায়াধীশৰ তত্বাৱধানত আমাক CBI এনকুৱাৰী লাগিব নাম্বাৰ 1 জুবিন দাৰ ন্যায়ৰ কাৰণে আমাক ছিংগাপুৰত গৈ প্লেচ অফ অকাৰেঞ্চত তদন্ত কৰাৰ ব্যৱস্থা তাত স্কেচ মেপ অঁকাৰ ব্যৱস্থা তাত যিসকল মানুহে এই গোটেই কাণ্ডটোৰ লগত জড়িত তাৰ স্থানীয় মানুহবিলাকৰ ষ্টেটমেণ্ট লোৱাৰ ব্যৱস্থা তদুপৰি এই ৰেস্কিউ টীম এম্বুলেন্সৰ ড্ৰাইভাৰ হস্পিটেলৰ এই আটাইবিলাকৰ এভিডেন্স সংগ্ৰহ কৰা আৰু ষ্টেটমেণ্ট লোৱা এই আটাইবিলাক ব্যৱস্থা নকৰিলে কেতিয়াও হত্যাকাণ্ড এটাত বা মৃত্যুৰ ঘটনাত কেতিয়াও ন্যায় পোৱাটো সম্ভৱপৰ নহয় আৰু এই গোটেই ন্যায় পাবৰ কাৰণে কোৰ্টৰ জৰিয়তে ছিংগাপুৰ চৰকাৰলৈ আচলতে নটিচ যাব লাগিব কিন্তু আমাৰ CIDয়ে নটিচ দিছে CIDৰ নটিচত কেতিয়াও ছিংগাপুৰ চৰকাৰৰ পৰা অহা তথ্য গ্ৰাহ্য নহ'ব দ্বিতীয় কথা মানুহ তাত ছিংগাপুৰৰ পৰা ধৰি আনিবৰ কাৰণে কোৰ্টৰ নটিচ যাব লাগিব এতিয়ালৈকে সেই নটিচ যোৱা নাই অসমৰ মুখ্যমন্ত্ৰীয়ে নাটক কৰি আছে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰি আছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক ন্যায় দিব খোজা নাই সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি জোৰ কৰি ন্যায় আদায় কৰি আনিবৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ সকলোকে আহ্বান